হেল্ল' বন্ধুসকল, আজি আমি আলোচনা কৰিম ইয়াত পাঠটো হৈছে ইউনিট এণ্ড মেজাৰমেণ্ট। ইউনিট এণ্ড মেজাৰমেণ্ট পাঠটোৰ ইউনিট শব্দৰ অৰ্থ হৈছে ৰাশি আৰু মেজাৰমেণ্ট শব্দ হৈছে আমি জোখমাখ লোৱা বা জোখমাখ লৈ আমি যিটো মান পাওঁ। ইউনিট মানে হৈছে এটা ৰাশি। ধৰ যেনেদৰে আমি টাইমৰ ৰাশি হ'ল ছেকেণ্ড বা জোখমাখৰ আমি ছেকেণ্ডত জোখোঁ, সেইটো এটা ইউনিট। বা আমি গ্ৰাম, কিলোগ্ৰাম এইবিলাকত জোখোঁ, সেইটো এটা ইউনিট। গতিকে ইউনিট হ'ল এটা ৰাশি। আৰু আমি প্ৰথমতে পাওঁ যে ফাণ্ডামেণ্টেল ফ'ৰ্চেছ ইন নেচাৰ। আমি প্ৰকৃতিত পোৱা যিবিলাক ফাণ্ডামেণ্টেল ফ'ৰ্চ সেইবিলাকৰ আমি কেইটা পাওঁ? 4টা পাওঁ। 4টা কি? গ্ৰেভিটেশ্যনেল ফ'ৰ্চ হয়, এটা ইলেক্ট্ৰমেগনেটিক ফ'ৰ্চ, আৰু এটা ষ্ট্ৰং নিউক্লিয়াৰ ফ'ৰ্চ, উইক নিউক্লিয়াৰ ফ'ৰ্চ এণ্ড গ্ৰেভ। আৰু এটা পইণ্ট আমি নোট কৰি হোৱা যে গ্ৰেভিটেশ্যনেল ফ'ৰ্চ ইজ 10⁻38 টাইমছ উইকাৰ দেন দ্য ইলেক্ট্ৰমেগনেটিক ফ'ৰ্চ। ইলেক্ট্ৰমেগনেটিক ফ'ৰ্চতকৈ গ্ৰেভিটেশ্যনেল ফ'ৰ্চটো কিমানকৈ কম? 10⁻38 হয়, 10⁻38 কম। আৰু ইউনিট এণ্ড মেজাৰমেণ্ট, এই ইউনিট মেজাৰমেণ্টবিলাক আমি কেইটা ছিষ্টেমত কৰোঁ? CGS ছিষ্টেম, MKS ছিষ্টেম আৰু FPS ছিষ্টেম। এই 3টা ছিষ্টেমত আমি কৰোঁ মেজাৰমেণ্টবিলাক সচৰাচৰ। আৰু এই 3টা ছিষ্টেমত থাকে। আমাৰ ইণ্টাৰনেশ্যনেল স্বীকৃতিপ্ৰাপ্ত ইউনিটটো হৈছে MKS ইউনিট। অ'কে, MKS ছিষ্টেমত যিবিলাক ইউনিট থাকে সেইবিলাক আমি ইণ্টাৰনেশ্যনেল। যেনেকৈ আমি লেন্থৰ ক্ষেত্ৰত বা দৈৰ্ঘ্য জোখাৰ ক্ষেত্ৰত আমাক কি লাগে? CGS ইউনিট হৈছে চেণ্টিমিটাৰ। আৰু MKS ইউনিট বা যিবিলাক আমি ইণ্টাৰনেশ্যনেল ক্ষেত্ৰত হয় সেই ইউনিটটো হৈছে মিটাৰ। আৰু FPS ইউনিট হ'ল ফুট। মাছৰ ক্ষেত্ৰত, ভৰ জোখাৰ ক্ষেত্ৰত আমাৰ CGS ইউনিট হ'ল গ্ৰাম, MKS ইউনিট কিলোগ্ৰাম এণ্ড FPS ইউনিট পাউণ্ড। টাইমৰ ক্ষেত্ৰত সকলোতে ছেকেণ্ড। চ' ইয়াত বুজোৱা হ'ল যে আমি 3টা ব্যৱস্থা আছে ইউনিটবিলাক মানে জোখাৰ কাৰণে বা মেজাৰমেণ্ট কৰাৰ কাৰণে আমাৰ 3টা ব্যৱস্থা আছে। সেই 3টা ব্যৱস্থাত বেলেগ বেলেগ কি আছে? লেন্থৰ ক্ষেত্ৰত, মাছৰ ক্ষেত্ৰত বেলেগ বেলেগ কি আছে? ইউনিট আছে বা ব্যৱহাৰ কৰিবলগীয়া ইউনিট আছে। তাৰ MKS ইউনিটটোক আমি SI ইউনিট বুলি কওঁ, যিবিলাক ইণ্টাৰনেশ্যনেলভাৱে স্বীকৃতিপ্ৰাপ্ত। কি ইউনিট? মিটাৰ আৰু কিলোগ্ৰাম আৰু ছেকেণ্ড এইবিলাক। আৰু ইয়াত আমি আলোচনা কৰিব লাগিব যে ফিজিকেল কোৱান্টিটি কি বস্তু। ফিজিকেল কোৱান্টিটি কি বস্তু মানে হোৱাট ইজ দ্য ফিজিকেল কোৱান্টিটি? ইয়াত লিখা আছে যে দ্য কোৱান্টিটি হুইচ কেন বি মেজাৰ্ড আৰ ন'ন এজ ফিজিকেল কোৱান্টিটি। অ'কে, যিবিলাক কোৱান্টিটি আমি কি কৰিব পাৰোঁ? জোখমাখ কৰি ল'ব পাৰোঁ, সেই কোৱান্টিটিবিলাকক আমি কি বুলি কওঁ? ফিজিকেল কোৱান্টিটি বুলি কওঁ। ফিজিকেল কোৱান্টিটিবিলাকৰ এক্সাম্পল আছে মাছ বা ভৰ, ভেল'চিটি মানে হ'ল বেগ, আৰু ফ'ৰ্চ মানে হ'ল বল। এই ফ'ৰ্চ আমি জুখিব পাৰোঁ, বল আমি জুখিব পাৰোঁ, ভেল'চিটি আমি জুখিব পাৰোঁ, মাছ আমি জুখিব পাৰোঁ। গতিকে এইবিলাক আমি কি কোৱান্টিটি বুলি কওঁ? ফিজিকেল কোৱান্টিটি বুলি কওঁ। আৰু ফিজিকেল কোৱান্টিটিবিলাকৰ 2টা টাইপ আছে। 2টা টাইপৰ ফিজিকেল কোৱান্টিটি আছে। কি ফিজিকেল কোৱান্টিটি আছে? ফাণ্ডামেণ্টেল কোৱান্টিটি হয়, ফাণ্ডামেণ্টেল কোৱান্টিটি আছে, আৰু এটা আছে ডিৰাইভড কোৱান্টিটি। ফাণ্ডামেণ্টেল কোৱান্টিটি কোনবিলাক? যিবিলাক কোৱান্টিটি আনৰ সহায় নোলোৱাকৈ নিজকে এক্সপ্ৰেছ কৰিব পাৰে বা প্ৰকাশ কৰিব পাৰে, সেইবিলাক কোৱান্টিটি আমি ফাণ্ডামেণ্টেল কোৱান্টিটি বুলি কওঁ। ইয়াৰ ডেফিনেশ্যনটো চাই লোৱা যে দ্য কোৱান্টিটিজ হুইচ আৰ ইণ্ডিপেণ্ডেণ্ট। অ'কে, হুইচ আৰ ইণ্ডিপেণ্ডেণ্ট, দ্য কোৱান্টিটিজ হুইচ ডাজ নট ৰিকুৱায়াৰ এনি আদাৰ কোৱান্টিটিজ টু এক্সপ্ৰেছ দেমছেল্ফ। অ'কে, দ'জ কোৱান্টিটিজ উই কল্ড ফিজিকেল ফাণ্ডামেণ্টেল কোৱান্টিটি। অ'কে, যিবিলাক কোৱান্টিটিৰ মানে অন্য কোৱান্টিটিৰ সহায় ল'ব নালাগে নিজকে এক্সপ্ৰেছ কৰোঁতে, সেই কোৱান্টিটিবিলাক আমি ফাণ্ডামেণ্টেল কোৱান্টিটি বুলি কওঁ। ফাণ্ডামেণ্টেল কোৱান্টিটি সীমিত। ফাণ্ডামেণ্টেল কোৱান্টিটি কেইটা আছে? 7টা আছে। ফাণ্ডামেণ্টেল কোৱান্টিটি 7 প্ৰকাৰৰ। এই 7 প্ৰকাৰৰ ফাণ্ডামেণ্টেল কোৱান্টিটি আমি নেক্সট পেজত আলোচনা কৰিম। 7 প্ৰকাৰৰ ফাণ্ডামেণ্টেল কোৱান্টিটি হ'ল মাছ, টাইম, আৰু লেন্থ, আৰু লুমিনাছ ইণ্টেনচিটি, molar mass, and that's also we discussed in the next page. So friends, ইয়াত আমি আলোচনা কৰিম ডিৰাইভ কোৱান্টিটি। হোৱাট ইজ দ্য ডিৰাইভ কোৱান্টিটি? ডিৰাইভ কোৱান্টিটি কোনবিলাক? ঠিক আছে, ইয়াতে ডিৰাইভ কোৱান্টিটি কোনবিলাক?
derived quantity হ'ল এইটো তাৰ ডেফিনেশ্যনটো এইটো যিবিলাক কোৱান্টিটি আমি ফান্ডামেন্টাল কোৱান্টিটিৰ হেল্প লৈহে আমি এক্সপ্ৰেছ কৰিব পাৰোঁ সেইবিলাক কোৱান্টিটি আমি কি কোৱান্টিটি বুলি কওঁ derived quantity বুলি কওঁ সেই কোৱান্টিটি বিলাকৰ ডেফিনেশ্যনটো হ'ল the quantities which are derived from fundamental quantity which are can be expressed only taken from a help of the fundamental quantity are known as derived quantity যিবিলাক কোৱান্টিটি আমি ফান্ডামেন্টাল কোৱান্টিটি হেল্প লৈ ব্যৱহাৰ কৰি মানে এক্সপ্ৰেছ কৰিব পাৰোঁ সেই কোৱান্টিটি বিলাক আমি কি কোৱান্টিটি বুলি কওঁ derived quantity বুলি কওঁ এক্সাম্পল হিচাপে ইয়াত আছে ভেলোচিটি আৰু ফ'ৰ্চ আৰু ভেলোচিটিটো কি ভেলোচিটিৰ ডেফিনেশ্যন ডিসপ্লেসমেন্ট আপন টাইম ইয়াত টাইম এটা ফান্ডামেন্টাল কোৱান্টিটি ডিসপ্লেসমেন্ট এটা ফান্ডামেন্টাল কোৱান্টিটি ডিসপ্লেসমেন্ট মানে হ'ল লেন্থ হয় ডিসপ্লেসমেন্ট মানে হ'ল লেন্থ এটা ফান্ডামেন্টাল কোৱান্টিটি সো লেন্থ আৰু টাইম এই দুটা ফান্ডামেন্টাল কোৱান্টিটিৰ ব্যৱহাৰ লৈহে আমি ভেলোচিটি পাইছো গতিকে ভেলোচিটি এটা ডিৰাইভড কোৱান্টিটি গতিকে আমি ইয়াত কৈছিলো যে 7 প্ৰকাৰৰ ফান্ডামেন্টাল কোৱান্টিটি থাকে দেয়াৰ আৰ 7 ফান্ডামেন্টাল কোৱান্টিটিজ ইন নেচাৰ হয় the fundamental quantity বিলাক কোনবিলাক the mass length time temperature electric current and luminosity quantities of the matter হয় মাছৰ যিটো ইউনিট হয় মাছৰ ইউনিটটো কি কেজি মাছৰ ইউনিট কেজি আৰু লেন্থৰ ইউনিট মিটাৰ এসআই ইউনিট হয় এইবিলাক এসআই ইউনিট দিয়া আছে গতিকে এসআই ইউনিট মিটাৰ টাইমৰ এসআই ইউনিট সেকেন্ড টেম্পাৰেচাৰৰ কেলভিন ইলেক্ট্ৰিক কাৰেণ্টৰ এম্পিয়াৰ লুমিনেসিটিৰ এটো এসআই ইউনিটটো কেন্ডেলা আৰু কোৱান্টিটি অফ মেটাৰৰ হ'ল মোল quantity of matter mole SI unit mole আৰু symbol বিলাক massor m capital M lengthor capital L timeor capital T আৰু temperature capital K বা theta আৰু electric currentor capital A আৰু luminosity CD আৰু quantity of matter MOL হয় dimension বিলাক এইবিলাক ডাইমেনশ্যন বিলাক এইবিলাক ভালদৰে চাই লবা এইখিনি আৰু derived quantity ভালদৰে বুজাই দিয়া গ'ল এতিয়া আমাৰ আহিল ডাইমেনশ্যনছ হয় এটা আমাক কি লাগে ডাইমেনশ্যন লাগে ডাইমেনশ্যন কি বস্তু ডাইমেনশ্যন হৈছে মাত্ৰা the power of the symbol of physical quantities is known as dimension the physical quantities যিটো পাৱাৰ থাকে সেই পাৱাৰকে আমি কি বুলি জনা যায় ডাইমেনশ্যন বুলি জনা যায় ডাইমেনশ্যন এণ্ড ইকুৱেশ্যন ডাইমেনশ্যনৰ ইকুৱেশ্যন কি ডাইমেনশ্যনৰে যিটো ইকুৱেশ্যন কৰা হয় তাকে আমি ডাইমেনশ্যন ইকুৱেশ্যন বুলি কওঁ তাত আমি উদাহৰণ দিম চাই যাবা ভালদৰে চাই যাবা গোটেই ভিডিঅটো ভালদৰে চাবা তেতিয়াহ'লে সকলোখিনি ভালদৰে বুজি পাবা dimensions of some derived quantity কিছুমান derived quantity বিলাক আছে সেই derived quantity বিলাকৰ কিছুমান ডাইমেনশ্যন ইয়াত দেখুওৱা হৈছে যে velocity এটা derived quantity গতিকে velocity কৰ পৰা হয় distance upon time is equal to velocity distance ৰ যিটো আমাৰ মাত্ৰা মানে হ'ল যিটো আমি ডাইমেনশ্যন কি L আৰু t velocity সময়ৰ ডাইমেনশ্যন t গতিকে velocity হ'ব L t minus 1 এইটো velocity dimension so আৰু acceleration হ'ল a acceleration কি velocity upon time velocity dimension L t minus 1 আৰু upon time গতিকে acceleration dimension হ'ব L t minus 2 force হ'ল mass into acceleration m into acceleration dimension কিমান L t minus 2 to the power minus 2 আৰু m L t to the power minus 2 it force dimension আৰু work dimension ঠিক তেনেদৰে work is equal to what work is equal to force into displacement force dimension আমি এইটো পালো এতিয়া force into displacement is equal to what displacement dimension L so work dimension হ'ব m L squared t minus 2 so the dimension is work is this আৰু মন কৰিব লাগে যে work dimension টো সকলো এনাৰ্জি ডাইমেনশ্যনৰ সৈতে একে যে কাইনেটিক এনাৰ্জি ডাইমেনশ্যন আৰু পটেনশিয়াল এনাৰ্জি ডাইমেনশ্যনৰ সৈতে
ৱৰ্কাৰ ডাইমেনশ্যনটো একে প্ৰেছাৰ হ'ল ফ'ৰ্চ আপন এৰিয়া ডাইমেনশ্যন হ'ল ML P0-2 ভিজুৱেলতে আজিকালি এইখিনিয়ে আৰু যদি নতুন আপডেট লাগে তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে নতুন আপডেট